বিমুদ্ৰাকৰণৰ পিছত বাগিচাত নহল এটিএমৰ ব্যৱস্থা চৰকাৰৰ আন্তৰিকতা নোহোৱাৰ বাবে স্থাপন নহল এটিএম 841খন বাগিচাৰ 28 খনতে স্থাপন হল এটিএম মেচিন বিধানসভাৰ উন্মোচিত চৰকাৰৰ ব্যৰ্থতাৰ ভয়ংকৰ ছবি বিধায়িকা নন্দিতা দাসৰ প্ৰশ্নত উদ্বোচিত এই তথ্য বিমুদ্ৰাকৰণৰ পিছত বাগিচাত নহল এটিএমৰ ব্যৱস্থা চৰকাৰী আন্তৰিকতা নোহোৱাৰ বাবে স্থাপন নহল এটিএম 841খন বাগিচাৰ 28 খনতে স্থাপন হল এটিএম মেচিন বিধানসভাত উন্মোচিত চৰকাৰৰ এই ব্যৰ্থতাৰ ভয়ংকৰ ছবি আৰু বিধায়িকা নন্দিতা দাসৰ প্ৰশ্নত উন্মোচিত হৈছে এই তথ্য মাননীয় অধ্যক্ষ মহোদয় এই লিষ্টত মোৰ এলেকা মাত্ৰ 28খন চাহ বাগিচাতেহে এটিএম স্থাপন কৰা হৈছে চৰকাৰৰ ফালৰ পৰা এই উত্তৰটোৰ পৰা এইটো আমি আসলতে এইটো ক'ব বিচাৰিছোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো কথা কৈছিলে যে বিমুদ্ৰাকৰণৰ ফলত আমাৰ যথেষ্ট আমি লাভৱান হ'ম আৰু ডিজিটেল ফাণ্ড ট্ৰেন্সফাৰৰ যিটো ব্যৱস্থা তেওঁ কৰিম বুলি কৈছে যে 100% এইটো কৰা হ'ব আৰু এই উত্তৰটোৰ পৰা আমি গম পালোঁ যে য'ত নেকি প্ৰায় 841খন বাগান আছে মাত্ৰ 8খন বাগানত মাত্ৰ 28খন বাগানতেহে ডিজিটেল বেংক ট্ৰেন্সফাৰ যিটো ছিষ্টেম এটিএম ব্যৱস্থা চলি আছে মই ভাবোঁ যে এইটো এটা ভেকু ভাওনা তাৰ বাহিৰে একো নহয় কিছুদিন পাছত দেখিব এই এটিএমবোৰো নাইকিয়া হৈ যাব লাহে লাহে গ'লে আগৰ সেই যিটো কেছ মানি সেই পৰ্যায়লৈ এইটো গুচি যাব চৰকাৰে এইবিলাক এটা চমক সৃষ্টি কৰাৰ কাৰণে এইবিলাক আনে কিন্তু প্ৰকৃততে যি উদ্দেশ্যত এইবিলাক কোৱা হয় সেই প্ৰকৃত উদ্দেশ্যত এই কামবিলাক একচুৱেলি পালন কৰা নহয় যেটো ডিজিটেল ফাণ্ড সিস্টেম কোৱা হৈছে প্ৰকৃতি প্ৰ্যাকটিক্যালি কিন্তু চৰকাৰৰ কোনো আন্তৰিকতা নাই আৰু এইখিনি কাম সঠিকভাৱে চৰকাৰে কৰিব পৰা নাই নটসূৰ্য ফণী শৰ্মাৰ সমাধি ক্ষেত্ৰ নিৰ্মাণ কৰা হ'ব সমাধি ক্ষেত্ৰৰ বাবে 1 কোটি টকা প্ৰদান কৰা হ'ব ৰাজ্য চৰকাৰৰ হৈ শোণিতপুৰৰ উপায়ুক্তৰ ঘোষণা নগৰ উন্নয়ন পুঁজিৰ শিতানত ধাৰ্য কৰা হৈছে এই টকা অস্থায়ী নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ সম্ভাৱনা 50 সংখ্যক মৃত্যু বাৰ্ষিকীত উপায়ুক্ত নাৰ্ছিং পাৱাৰৰ ঘোষণা এয়া নটসূৰ্যৰ সমাধিত ৰাজহুৱাভাৱে ঘোষণা উপায়ুক্তগৰাকীৰ আৰু কালি আমি এক বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে সমাধি ক্ষেত্ৰ কেনেধৰণে পৰি আছে তাত মত যোৱাৰ আড্ডা হৈছে আৰু তাত যেনেধৰণে ঘোষণা কৰা হৈছিল আৰ্থিক কথা আৰু সেই ধৰণে আচলতে কৰা নহল কিন্তু এইবেলি সমাধি ক্ষেত্ৰৰ বাবে 1 কোটি টকা প্ৰদান কৰাৰ কথা পুনৰ এবাৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ হৈ এই ঘোষণা কৰিছে শোণিতপুৰ উপায়ুক্তই নগৰ উন্নয়ন পুঁজিৰ শিতানত ধাৰ্য কৰা এই টকা অচিৰে নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰো সম্ভাৱনা আছে 50 সংখ্যক মৃত্যু বাৰ্ষিকীত উপায়ুক্ত নাৰ্ছিং পাৱাৰৰ ঘোষণা এয়া নটসূৰ্যৰ সমাধিত ৰাজহুৱাভাৱে ঘোষণা উপায়ুক্তগৰাকীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাসুল প্ৰতিক্ৰিয়া বিধায়ক ৰেকিবুদ্দিন আহমেদৰ বৃহৎ চক্ৰৰ চক্ৰান্ত চলি আছে শিক্ষা বিভাগে এইবোৰ গম পাইছেনে এনে ধৰণে এক প্ৰশ্ন উত্থাপন কৰিছে আইন প্ৰণয়ন কৰিছে ঠিকে সঠিকভাৱে বলবৎ হৈছেনে স্কুল বেগৰ ওজন নিয়ন্ত্ৰণ হ'লনে নিয়ন্ত্ৰণৰ বাহিৰত ব্যক্তিগত খণ্ডৰ মাসুল সংগ্ৰহ এনে ধৰণে বিভিন্ন ধৰণে কেইবাটাও আচলতে প্ৰসংগ উত্থাপন কৰিছে এইবেলি প্ৰসংগ হৈছে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাসুল আৰু এনে ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক ৰেকিবুদ্দিন আহমেদে উচ্চৰ পাজৰত থকা যিবিলাক ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে সেই বিদ্যালয়সমূহত মাসুল সংগ্ৰহৰ নমুনা আপোনালোকে লক্ষ্য কৰক তেওঁলোকৰ এডমিশনত এই ৰুল মতে কিদৰে এডমিশনৰ ফিজ ল'বলৈ দিয়া হৈছে তেওঁলোকে কিমান লয় কোৱাৰ্টাৰলি এডমিশনতো লাখ লাখ টকা লয়ে তেওঁলোকে কোৱাৰ্টাৰলি কিছুমান স্কুলে কোৱাৰ্টাৰলি 30,000 40,000 50,000 লৈকে টকা লয় এডমিশন ফিজৰ নামত যত 10-12-15,000 টকা ল'ব লাগে তাৰ ক্ষেত্ৰত 1 লাখ 1.5 লাখলৈকে টকা লয় অভিভাৱকসকলে বহুত কি পৰিস্থিতিৰ সন্মুখীন হৈ আছে অথচ এইটো আইনত পৰিণত হোৱাৰ পিছত ইয়াত কোনো নিৰ্দেশনা মই নাভাবো জাৰি হৈছে আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ কঠোৰভাৱে বিভিন্ন সময়ত আমাৰ পবিত্ৰ বিধানসভাৰ মন্দিৰত এইটো বিষয়লৈ বহুত আলোচনা হৈছে বহুত ডিসকাশন হৈছে বহুতে ভাগ লৈছে আৰু এই অধিসূচনা জাৰি হোৱাৰ পিছত শিক্ষা বিভাগে ইয়াৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা লৈছে নে কিছুমান মানুহৰ বিশেষ বুজাবুজি সেইবিলাক তেনেকৈ চলি আছে মহানগৰী নাৰেংগী এলপি